2014 নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল 2019 অমিত শ্বাহে একেখিনি কথাকে ক'লে মাজৰ 5 বছৰত 80 জনৰো অধিক কৰ্মচাৰীৰ বিনা চিকিৎসাত মৃত্যু হ'ল চাৰিজনে আত্মহত্যা কৰিলে কাগজ কলৰ কফিনত শেষ গজাল মাৰিলে বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালৈ এটা পোনপটীয়া প্ৰশ্ন কাগজ কল দুটাৰ কি হ'ব সঁচা কথা কওক কাগজ কলৰ 1200ৰো অধিক কৰ্মচাৰীয়ে এতিয়া কি কৰিব কলৈ যাব তাৰ ৰাস্তা দিয়ক অসমীয়া জাতিক কেৱল বিজেপিয়েহে ৰক্ষা কৰিব পাৰিব যেন এক ধাৰণা দি শাসনৰ গাদীত বহিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ চৰকাৰ কিন্তু প্ৰকৃতাৰ্থত বিজেপিয়ে কি কৰিছে হে আন কোনোবাই নুবুজিলেও জাগিৰোড আৰু কাছাৰ কাগজ কলৰ দুৰ্ভগীয়া কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে বুজিছে ভালকৈ বুজিছে শেহতীয়াকৈ পুনৰ খবৰ আহিল কাগজ কলৰ কৰ্মচাৰীয়ে খালী কৰিব লাগে কোৱাৰ্টাৰ দিয়া হৈছে 15 দিনৰ সময়সীমা কিন্তু 56 মাহে দৰমহা নোপোৱা এইসকল দুৰ্ভগীয়া কৰ্মচাৰীয়ে কৰিব কি এই বিষয়ত মন্ত্ৰী পীযুষ হাজৰিকাক সাংবাদিকে প্ৰশ্ন কৰিলে কাগজ কলৰ কৰ্মচাৰীৰ কি হ'ব তেওঁলোকে এনেকৈ মানুহক প্ৰদ্যুৎ বৰদলৈ আজি যদি মোৰ মুখ খুলিব লাগে এই গোটেই মিলটোৰ ধ্বংস হোৱাৰ মূল মানুহজন প্ৰদ্যুৎ বৰদলৈ পীযুষ হাজৰিকাই আৰম্ভ কৰি দিলে স্বভাৱ সুলভ লেতেৰা ৰাজনীতি দুখ ঠেলিলে প্ৰাক্তন মন্ত্ৰী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈলৈ এয়া কোনো অস্বাভাৱিক কথা নহয় যিকোনো ব্যৰ্থতা ঢাকিবৰ বাবে বিজেপিৰ নেতা মন্ত্ৰীয়ে দুখ ঠেলে কংগ্ৰেছলৈ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে জগৰীয়া কৰে জৱাহৰলাল নেহৰুক সীমা সমস্যাৰ বাবেও দোষাৰোপ কৰে নেহৰুক আনকি মহামাৰী কৰোনাৰ কালত অক্সিজেন আৰু হাস্পতালৰ অভাৱ হোৱাৰ বাবেও নেহৰুক দোষাৰোপ কৰিলে বহু বিজেপি নেতাই এইবাৰ সেয়ে পীযুষ হাজৰিকাৰ পাল পীযুষে নিজৰ চৰকাৰৰ ব্যৰ্থতা দাঙিবলৈকে দোষ ঠেলিছে নে পূৰ্বৰ চৰকাৰৰ কিবা ত্ৰুটি আছে তাৰ প্ৰত্যুত্তৰ দিব সাংসদ প্ৰদ্যুৎ বৰদলৈ বা কংগ্ৰেছ নেতৃত্বই কিন্তু বিজেপিয়ে কৰিলে কি চাওঁ আহক 2014ত মোদী আহিছিল প্ৰতিশ্ৰুতিৰ বন্যা বৈছিল কৈছিল जहां पेपर मिल किसने बंद की पेपर मिल किसने बंद की ये बर्बादी कौन लाया ये अब सब कुछ मिलना चाहिए नहीं অসমবাসীয়ে ভাবিছিল মোদী আহিছে আশাৰ নদী আহিছে কাগজ কলটো আপোনালোকক লাগে নে নাই বুলি সুধি সপোন দেখুৱালে মোদীয়ে তাৰ পাছত সপ্তাহে সপ্তাহে সলনি খবৰ কেতিয়াবা নিলাম হ'ব বুলি ওলাই কেতিয়াবা ব্যক্তিগতকৰণ হোৱাৰ বাতৰি কেতিয়াবা পুনৰুজ্জীৱিত কৰাৰ আশা দিয়ে মন্ত্ৰীয়ে কেতিয়াবা লাগি যায় ফৰ সেল বেনাৰ সময়ে সময়ে বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰি থাকিল নাটক মোদীয়ে আহি ক'লে जहां पेपर मिल किसने बंद की पेपर मिल किसने बंद की ये बर्बादी कौन लाया ये अब सब कुछ मिलना चाहिए नहीं সেই কথা হৈ থাকিল দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰি এনেকুৱাকৈ উৎপাদন আৰম্ভ কৰিব বিজেপিয়ে যে গোটেই দেশলৈ অসমৰ পৰা কাগজ নিয়া হ'ব অসমৰ দুয়োটা কাগজ কলে ভাৰতৰ অৰ্থনীতি সবল কৰি তুলিব কাগজ কল পুনৰুদ্ধাৰ কৰা হ'ব বুলি বাৰে বাৰে ক'লে অমিত শ্বাহেও हमने तय किया है मित्रों कि असम का जो बांबू का उत्पादन है उसका बढ़ावा करेंगे और असम के बांबू से कागज बनाकर पूरे भारत में कागज आत्मनिर्भर हो जाए उस तरह का काम करेंगे जो कागज की मिल बंद पड़ी है उसको भारतीय जनता पार्टी की सरकार शुरू करेगी তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখতো একেই কথা একেই প্ৰতিশ্ৰুতি আমাৰ মুঠতে দুইটা পেপাৰ মিল আমি যি ধৰণে নহওক কিয় আগন্তুক দিনত আমি দুইটা পেপাৰ মিল পুনৰুজ্জীৱিত কৰাৰ বাবে আমাৰ তৰফৰ পৰা সিদ্ধান্ত আছে যে পৰৱৰ্তী সময়ত আমি ইয়াৰ বাবে যিখিনি আইনগতভাৱেও বা অন্যান্য দিশতো যেনেধৰণে পদক্ষেপ ল'ব লাগে সেই পদক্ষেপ আমি ল'ম গতিকে গভৰ্ণমেণ্টৰ স্পষ্ট কথা এইটোৱে যে আমি দুইটা পেপাৰ মিল আগন্তুক দিনত কাৰ্যক্ৰম কৰাৰ বাবে আমাৰ সিদ্ধান্ত আছে সোণোৱালে তেতিয়াই কৈছিল বিজেপিক কিয় ভোট দিব লাগে এইভাবে ভোট দিব লাগে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ চমু 5 বছৰীয়া কাৰ্যকালত যিমানখিনি দৃষ্টান্তমূলকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলে তেখেতৰ কাৰ্যকালতে শান্তি ঘূৰি আহিল তেখেতৰ কাৰ্যকালতে বিকাশ সম্ভৱ হৈছে তেখেতৰ কাৰ্যকালতে সম্পূৰ্ণ সুৰক্ষিত হৈছে সকলো শ্ৰেণীৰ ৰাইজে মৰ্যাদা সহকাৰে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত আজি অংশগ্ৰহণ কৰা এটা সুযোগ লাভ কৰিছে যিটো সুযোগ পূৰ্বতে কেতিয়াও কংগ্ৰেছৰ কাৰ্যকালত দিয়া হোৱা নাছিল
প্ৰতিশ্ৰুতি আছিল মোদীৰ, প্ৰতিশ্ৰুতি আছিল অমিত শ্বাহৰ, প্ৰতিশ্ৰুতি আছিল সৰ্বানন্দ সোণোৱালৰো। সেই প্ৰতিশ্ৰুতিকে মঞ্চত আখৰাৰে পূৰ্ণাংগ ৰূপ দিয়াৰ চেষ্টা অসমৰ নেতা মন্ত্ৰী বিধায়কৰ। 2019 কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী অৰবিন্দ সাৱন্তক সাক্ষাৎ কৰিলে ৰামেশ্বৰ তেলী, পীযুষ হাজৰিকা, কুইন ওজাই। কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰীৰো প্ৰতিশ্ৰুতি। मैं आज इतना ही कह सकता हूँ, मेरे दिल में भी वही बड़ी बात है कि अगर किसी को मैं रिवाइव करने में मेरा कुछ थोड़ा सा काम हो गया मेरे मंत्रालय से, तो मेरे लिए उससे ज़्यादा आनंद देने वाली बात नहीं होगी और मैं 100% प्रयास करूँगा। এক কথাত জীৱনত যদি বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হেঁপাহেৰে কিবা এটা কৰিব, তেন্তে তেওঁ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব। উৎসাহী হৈ ৰামেশ্বৰ তেলী আৰু পীযুষ হাজৰিকায়ো ক'লে কাগজ কল দুটা পুনৰুদ্ধাৰ কৰিব বিজেপিয়ে। তেওঁ ইতিমধ্যে আমাক কথা দিছে যে নিশ্চয় মোৰ কাৰ্যকালত কিবা এটা কৰিম। সেইকাৰণে মই বিশ্বাস ৰাখিছোঁ তেওঁৰ যোগেদি আমি এই দুইখন কাগজ কলৰ কাৰণে কিবা এটা কৰিব পাৰিম। মই আজি সাৱন্ত ডাঙৰীয়াক ক'লোঁ যে তেখেতৰ কেইটামান কণ্ডিশ্যন আছে, তেখেতে ল'ব খোজে, কিন্তু তো তেখেতৰ মন আছে আৰু এটা ডালমিয়া বুলি কোম্পানী আছে, তেখেতলোক ইণ্টাৰেষ্টেড বুলি শুনিছোঁ। অহা সপ্তাহত মই তেখেতলোককো লগ ধৰিম। তাৰ মাজত কিছু কিছু সমস্যা থাকে, সেই সমস্যাখিনি যাতে মিনিমাইজ কৰিব পৰা যায়, তাৰ কাৰণে আমি আজি মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। অসমলৈ উভতি আহিও একেই প্ৰতিশ্ৰুতি ৰামেশ্বৰ তেলীৰ। হয়, আজি কেইদিনমান আগতে আমি নগাঁও কাগজ মিল আৰু বৰাকৰ যিটো পঞ্চগ্ৰাম বুলি যি ঠাইত কাগজ মিল আছে, দুইটা মিলৰ বিষয় লৈ আমি আমাৰ মুখ লগাই 9জন আমি সাংসদ আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমি গৈছিলোঁ আৰু হেভি ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ আমি অৰবিন্দ সাৱন্ত ডাঙৰীয়াক লগ কৰিছিলোঁ আৰু তেওঁক কৈছিলোঁ যিকোনো উপায়েৰে দুইখন কাগজ কল খোলাৰ ব্যৱস্থা আপুনি কৰিব লাগিব। আৰু তেওঁক ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছে যে মোৰ ফালৰ পৰা যিখিনি কৰোণীয় আছে সেইখিনি মই কৰিম, আৰু তেনেধৰণৰ প্ৰতিশ্ৰুতি ইতিমধ্যে আমি পাইছোঁ। আৰু তাৰপিছত আহি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কথাবিলাক কৈছিলোঁ যে আমি অৰবিন্দ সাৱন্ত ডাঙৰীয়াক লগ পাইছিলোঁ আৰু তেওঁক এই বিষয়ে অৱগত কৰাইছোঁ আৰু তেওঁ কৈছে যে ষ্টেট গভৰ্ণমেণ্টৰ সহযোগ লাগিব আৰু তেখেতো মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে মোৰ ফালৰ পৰা যিখিনি সহযোগ কৰিব লাগে আমি সহায় কৰিম বুলি কৈছে। একে আশ্বাস দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও। পাটোৱাৰীয়ে কয় গুৰু উদ্যোগ মন্ত্ৰালয়ে কাগজ কল দুটা চলাবলৈ সকলো ঠিক ঠাক কৰিছে, কিন্তু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় কথা বতৰাহে চলিছে, লাভ কিমান হৈছে চাব লাগিব। এই মিল দুটাৰ সমস্যাখিনি সমাধান হ'ব, যিটো প্ৰচেষ্টা এতিয়া ভাৰত চৰকাৰে গ্ৰহণ কৰিব বুলি কৈছে। मैं प्रचेष्टाटो जानो अलप भारत सरकारों हेवी इंडस्ट्री मंत्रालय मिल दुटा चलाबर कारण सकलोखिनि ठीक ठाक कर। वित्त मंत्रालय की अपनी कुछ उसमें अपना दृष्टिकोण भी है कि इस फैक्ट्री से कितना हमें मुनाफा हो रहा है कि नहीं हो रहा। प्रदेश सरकार ने भी ये बात रखी है केंद्रीय वित्त मंत्रालय के आगे। अब ये पूरी हर बात की जानकारी और इनपुट्स प्राप्त करने के बाद उनकी ओर से कोई निर्णय लिया जाएगा। भारत सरकारे मिल दुटा चलाबोलै जपियाई आछे बुली कोৱা एकेজন चंद्रमोहन पाटोৱাৰীয়ে पाছত আহি ক'লে भारत सरकारे मिल दुटा नचलाয়। भारत सरकारे मिल किटा नचलाয় एটো सत्य, आणि এই मिल किटा हल भारत सरकाৰৰ मिल, গতিকে भारत सरकार যেহেতুকে मिल গতিকে भारत सरकारे नचलाয়। পৰিণতি এতিয়া সকলোৱে দেখিছে, কাগজ কলৰ কৰ্মচাৰীয়ে চকুলো ঢুকিছে। অসমীয়াৰ আবেগৰ উচিত মূল্য দিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে চকুপানীৰ মূল্য বুজি নাপায়। কথা আৰু কামৰ আকাশ পাতাল তফাত ধৰিব পাৰিয়ে সংবাদমেল সম্বোধন কৰি উচুপিছিল কাগজ কলৰ কৰ্মচাৰীয়ে। কৈছিল এই চৰকাৰক আপোনালোকে যদি আকৌ নিৰ্বাচিত কৰে আমাৰ মানুহখিনিক মাৰি দিব, দয়া কৰি আমি বিসৰ্জন দিবলৈ প্ৰাৰ্থনা জনাইছোঁ ৰাইজৰ ওচৰত। এই চৰকাৰে যদি আকৌ আহে আমাৰ ৰাইজৰ যিমানখিনি সা সম্পত্তি আছে মাৰি আমাক ধ্বংস কৰি দিব, অসমক বিনষ্ট কৰি দিব। তাকে যেন প্ৰমাণ কৰিছে বিজেপি চৰকাৰে আৰু দায় সাৰিবলৈ আনলৈ বোকা ছটিয়াইছে পীযুষ হাজৰিকাই। মন্ত্ৰী ডাঙৰীয়া, কাগজ কলটোৰ বাবে শ শ কৰ্মচাৰীৰ বাবে আপোনালোকে একোৱে কৰিব নোৱাৰিলে। এটাই কেৱল অনুৰোধ, অলপমান লাজ কৰিবলৈ শিকক। ব্যুৰ ৰিপৰ্ট, খাটাং খবৰ।